মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 15 অসমৰ কেইবিধমান প্ৰধান খেতি এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে এইখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। 1 নম্বৰ প্ৰশ্ন, আমি খোৱা আমাৰ কোনবোৰ খাদ্য গছৰ পৰা পাওঁ? আমি কোনবোৰ খাদ্য গছৰ পৰা পাওঁ? আমি খোৱা প্ৰায়বোৰ খাদ্যই, যেনে আমি ভাত খাবলৈ আমাক চাউল লাগে, বা বিভিন্ন ধৰণৰ দাইল খাওঁ, আমি মুগৰ দাইল, ৰহৰ দাইল, বা শাক পাচলি যিবিলাক আছে, বা ফল মূলসমূহ, মিঠাতেল, চেনি আদিবিলাক আমি গছৰ পৰাই আমি পাওঁ। 2 নম্বৰ প্ৰশ্ন, সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে? উত্তৰটোত লিখিবা যে সকলো ঠাইৰে জলবায়ু বেলেগ বেলেগ। সকলো ঠাইৰে জলবায়ু বেলেগ বেলেগ, সেইকাৰণে সকলো গছৰ খেতি সকলো ঠাইতে কৰিবলৈ নোৱাৰি। কাৰণ কিছুমান গছ সেমেকা জলবায়ুত ভাল হয়, কিছুমান আকৌ সেমেকা জলবায়ুত ভাল নহয়, কিছুমানক বিভিন্ন ধৰণৰ অসুবিধা আছে, সেইকাৰণে জলবায়ুৰ ভিন্নতাৰ কাৰণে সকলো গছৰ খেতি সকলো ঠাইতে কৰিবলৈ নোৱাৰি। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছিলে, খেতি ভাল হ'বলৈ কেনেধৰণৰ যত্ন ল'ব লাগে? উত্তৰটোত লিখিবা যে খেতি ভাল হ'বলৈ খেতিৰ পথাৰত ঠিকমতে জৈৱিক সাৰ আৰু পানী দিব লাগিব। কাৰণ ভালদৰে সাৰ আৰু পানী পালেহে গছ এডাল বাঢ়িব পাৰে। বা খেতিত ভালদৰে ৰ'দ পৰা ঠাইত আমি কৰিব লাগে, কাৰণ ৰ'দ পৰা ঠাইত কি হয়, সূৰ্যৰ পোহৰ পালেহে গছে খাদ্য তৈয়াৰ কৰিব ল'বলৈ পাৰে। আৰু খেতিত যদিহে কিবা কাৰণত বেমাৰ হয় বা পোক পৰুৱা ভেঁকুৰা দিয়ে ধৰে, তেতিয়া এইবিলাক মাৰিবলৈ আমি সঠিক পৰিমাণে ঔষধ প্ৰয়োগ কৰিব লাগে, তেতিয়াহে খেতি ভাল হয়। 4 নম্বৰ দিছিলে পচন সাৰ কি? উত্তৰটোত লিখিবা যে এবিধ সাৰ ঘৰতে নিজে তৈয়াৰ কৰি ল'ব পাৰি। গছৰ ডাল পাত, পেলনীয়া জাবৰ জোথৰ মাটিত পুতি থ'লে এইবোৰ পচি ভাল সাৰ হয়। এনে সাৰকে পচন সাৰ বুলি কোৱা হয়। আৰু পচন সাৰ আমি সকলোৱে নিজে ঘৰতে তৈয়াৰ কৰি ল'বলৈ পাৰোঁ। আৰু আমি যিবিলাক সাৰ কিনি আনো দোকানৰ পৰা, সেইবিলাক সাৰক ৰাসায়নিক সাৰ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন দিছিলে শস্য কি? উত্তৰটোত লিখিবা যে কিছুমান ঘাঁহজাতীয় গছৰ গুটিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, এনে গুটিক শস্য বোলে। কিছুমান ঘাঁহজাতীয় গছৰ গুটি, যেনে ধান গুটিৰ গছৰ গুটি হৈছে এবিধ শস্য, এই গুটিক আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। 6 নম্বৰ, 4বিধ ভাল জাতৰ ধানৰ নাম লিখা। কিতাপখনত দিয়া আছিলে ভাল জাতৰ ধানৰ নাম, 77 নম্বৰ পৃষ্ঠাত। এনেদৰে লিখিবা যে 4বিধ ভাল জাতৰ ধানৰ নাম হ'ল প্ৰসাদভোগ, আইজং, জয়া, ৰত্না, পংকজ আদি। নেক্সট প্ৰশ্ন, মিঠাতেল ক'ৰ পৰা হয়? উত্তৰটো লিখিবা যে সৰিয়হৰ গুটিৰ পৰা মিঠাতেল হয়। বাদামৰ পৰাও মিঠাতেল পোৱা যায়, কিন্তু কিতাপখনত সৰিয়হৰ বিষয়ে দিয়া আছে, সেইকাৰণে সৰিয়হৰ গুটিৰ পৰা বুলি মই উত্তৰটো লিখি দিছোঁ। 8 নম্বৰ, চেনি ক'ৰ পৰা হয়? আমি যে চাহ খাওঁতে চাহৰ লগত চেনি ব্যৱহাৰ কৰে, এই চেনি ক'ৰ পৰা হয়? উত্তৰটো লিখিবা যে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি তৈয়াৰ কৰা হয়। চেনি আৰু গুড় ক'ৰ পৰা তৈয়াৰ কৰে? কুঁহিয়াৰৰ ৰসৰ পৰা। 9 নম্বৰ প্ৰশ্ন, আলু মাটিৰ তলত হয়, ই আলু গছৰ শিপাৰ পৰা হয়নে? আমি জানো যে আলু ক'ত হয়? মাটিৰ তলত হয়। প্ৰশ্নত সুধিছে যে ই আলু গছৰ শিপাৰ পৰা হয়নে? উত্তৰত লিখিবা যে আলু গছৰ গা গছৰ পৰাহে মাটিৰ তলত আলু হয়, শিপাৰ পৰা নহয়। 10 নম্বৰ প্ৰশ্ন, মৰাপাট ক'ৰ পৰা হয়? উত্তৰত লিখিবা যে মৰাপাট গুটিৰ পৰা গজোৱা হয়। মৰাপাট গছবোৰ কাটি অনাৰ পিছত পানীত ডুবাই থৈ দিয়া হয়। পানীত ডুবাই থ'লে মৰাপাটৰ গছবোৰ পচি কোমল হয়। কোমল হোৱাৰ পিছত গছবোৰৰ পৰা দীঘল আহ থকা বাকলি উলিয়াব পাৰি। এইবোৰেই হৈছে মৰাপাট। 11 নম্বৰ, কেনেকুৱা ঠাইত চাহ খেতি ভাল হয়?
উত্তৰত লিখিবা যে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটিত চাহ খেতি ভাল হয়। 12 নম্বৰ প্ৰশ্ন, কৃষি বা খেতি কৰা কাক বোলে? উত্তৰত লিখিবা যে মানুহে দৰকাৰী উদ্ভিদবোৰৰ গুটিৰ পৰা নতুন গছ গজায়। গছ গজাবলৈ মানুহে প্ৰথমতে মাটিখিনি ভালদৰে চহাই লয়, মানে মাটিখিনি কোমল কৰি লয়। তাৰপিছত বীজ সিঁচে। বীজ সিঁচাৰ পিছত পৰিণত উদ্ভিদবোৰৰ পৰা যেতিয়া উদ্ভিদবোৰ ডাঙৰ হয়, সেই উদ্ভিদবোৰৰ পৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰে। ইয়াকে খেতি কৰা বা কৃষি কৰা বোলে। 13 নম্বৰ প্ৰশ্ন, ৰাসায়নিক সাৰ কি? উত্তৰত লিখিবা যে কাৰখানাত তৈয়াৰ কৰা সাৰসমূহক ৰাসায়নিক সাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইউৰিয়া। ইউৰিয়া কাৰখানাত তৈয়াৰ কৰা হয়। আৰু মানুহে যিবিলাক ঘৰতে নিজেই গছৰ পাত হওক বা খোৱা বস্তু পেলাই হওক এবিধ সাৰ নিজেই তৈয়াৰ কৰি ল'ব পাৰে, সেই সাৰবিধক জৈৱিক সাৰ বুলি কোৱা হয়। 14 নম্বৰ, ধান খেতি কেনেদৰে কৰা হয়? উত্তৰত লিখিবা যে ধান খেতিত বেছিকৈ পানীৰ প্ৰয়োজন হয় বাবে ধান খেতি বাৰিষা কালত কৰা হয়। আমি জানো যে ধান খেতিত বেছিকৈ পানীৰ প্ৰয়োজন হয়, সেইকাৰণে বাৰিষা কালত বেছি পানী হয়, সেইবাবে বাৰিষা কালত ধান খেতি কৰা হয়। ধান খেতি কৰিবলৈ খেতি পথাৰৰ মাটি ভালদৰে হাল বাই চহাই লোৱা হয়, মানে মাটিখিনি কোমল কৰি লোৱা হয়। তাৰপিছত মাটিত ধানৰ পুলি ৰোৱা হয়। এইদৰে ৰোৱা ধান গছৰ পুলি কঠীয়া বা ভুই বোলে। ধান গছৰ ফুলৰ পৰাই ধানৰ ঠোক হয়। ধানৰ গুটিবিলাক যেতিয়া পুৰঠ হয় তেতিয়া ঠোকবোৰ কাটি অনা হয় আৰু এনেদৰেই ধান খেতি কৰা হয়। 15 নম্বৰ, ধান গছৰ পুলিক কি বোলে? উত্তৰত লিখিবা যে ধান গছৰ পুলিক কঠীয়া বা ভুই বোলে। 16 নম্বৰ, মৰণা মৰা কি? মৰণা মৰা বুলি কাক কয়? উত্তৰত লিখিবা ধান গছৰ গুটিবোৰ ধানৰ ঠোকবোৰৰ পৰা পৃথক কৰাকে, গুটিবোৰ ঠোকবোৰত লাগি থাকে, তাৰ পৰা পৃথক কৰাকে মৰণা মৰা বুলি কোৱা হয়। আৰু আগৰ দিনত গৰুৰে মৰণা মাৰিছিল, বৰ্তমান মেচিনৰ সহায়ত মৰণা মৰা হয়, মানে ধান গছৰ গুটিবোৰ পৃথক কৰা হয়। 17 নম্বৰ, টু কাক বোলে? উত্তৰত লিখিবা যে ঢেঁকীত খুন্দি বা মিলত যন্ত্ৰৰ সহায়ত ধানৰ বাকলি আঁতৰোৱা হয়। আঁতৰাই পেলোৱা বাকলিখিনিকে টু বোলে। ধানৰ যিবিলাক বাকলি আছে সেইবিলাক ঢেঁকীত খুন্দি বা আজিকালি মিলত যন্ত্ৰপাতিৰ সহায় লৈ ধানটোৰ বাকলিটো আঁতৰাই পেলোৱা হয়। সেই আঁতৰাই পেলোৱা বাকলিখিনিকে টু বুলি কোৱা হয়। 18 নম্বৰ প্ৰশ্ন দিছিলে 5বিধ ভাল জাতৰ ধানৰ নাম লিখিবলৈ। 6 নম্বৰ কুৱেশ্যনটোৰ সৈতে 18 নম্বৰ কুৱেশ্যনটো প্ৰায় একেই, গতিকে লিখিবা যে 5বিধ ভাল জাতৰ ধানৰ নাম হৈছে প্ৰসাদ ভোগ, আইজং, জয়া, ৰত্না, পংকজ আদি। এইবিলাক হৈছে ভাল জাতৰ ধানৰ নাম। 19 নম্বৰ প্ৰশ্ন দিছিলে চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয়? উত্তৰত লিখিবা যে চাহ গছৰ পাতৰ পৰা বিভিন্ন পদ্ধতি অৱলম্বন কৰি চাহপাত প্ৰস্তুত কৰা হয়। এনেদৰে চমুকৈ লিখি থব পৰা চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকে এই উত্তৰসমূহ আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত পাবা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে ফ'ল' কৰি